মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজলৈ তোমালোকৰ ৰিভিজন 1ৰ যি মই কনসেপ্ট প্লাস 5টা কোৱেশ্চন তোমালোকৰ মাজলৈ এটা ভিডিও আকাৰে আগবঢ়ালো। তাৰ ৰিভিজন R1ৰ তোমালোকৰ যে নেক্সট কোৱেশ্চন নম্বৰ 6 হ'ব, মই তোমালোকক এইটো ভিডিওত মই আৰম্ভ কৰিছো। কোৱেশ্চন নম্বৰ 6 হ'ব। তোমালোকে যদি ৰিভিজন 1ৰ কোৱেশ্চন নম্বৰ 1 to 5 চোৱা নাই, তেতিয়াহ'লে মই ডিসক্ৰিপচনত লিংকটো দি দিম। তাত গৈ তোমালোকে R1 কনসেপ্ট আৰু লগতে যেটা 1 পৰা 5 নম্বৰলৈকে 5 লৈকে যেটা কোৱেশ্চন আছে, কোৱেশ্চন এটা সলভ কৰি দিয়া আছে, সেইটো চাবা, চাই পিনে এইটো ভিডিও চাবা। ঠিক আছে, মই আৰম্ভ কৰিছো তোমালোকৰ। এটা কোৱেশ্চন 6ত কৈছে যে কি তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব। কোৱেশ্চন নম্বৰ 5ত কৰিছিলো কি কৈছিলে কি যে আটাইতকৈ কি সংখ্যাৰে পূৰণ কৰিলে মানে এটা পূৰ্ণ বৰ্গ সংখ্যা পাওঁ। এটা কৈছে যে কি যে আটাইতকৈ সৰু সংখ্যা কি সংখ্যাৰে হৰণ কৰিলে এই সংখ্যাবিলাক এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তা নিশ্চয় ই এটা পূৰ্ণবৰ্গ সংখ্যা হৈ থকা নাই, পূৰ্ণবৰ্গ সংখ্যা হৈ থকা নাই ইহঁতে। তো ইহঁতক পূৰ্ণবৰ্গ সংখ্যা কৰিবলৈ হলে এনেকুৱা কি সৰু সংখ্যাৰে হৰণ কৰিম যেটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। মই সলিউশন কৰি যাওঁ। সলিউশন 1 নম্বৰটো কৰিছো যে কি আছে 468। যেনেকে আমি কি কৰিছিলো নেক্সট কোৱেশ্চন নম্বৰ 5 টো কৰিছিলো যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে প্ৰথমতে কি উলিয়াম যে ইয়াৰ উৎপাদকবিলাক উলিয়াম। ঠিক একেদৰে ইয়াকো কি কৰিম এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াৰ মৌলবিলাক উৎপাদকবিলাক প্ৰথমতে উলিয়াই লওঁ। চোৱা কেনেকৈ উলিয়াম, ইয়াক কিহে হৰণ যাব, যেহেতু শেষত কি আছে 8 আছে, গতিকে ইয়াক কিহে যাব 2 হৰণ যাব। যে 2 2 4, 2 3 6, 2 4 8, 234। নেক্সট আকৌ শেষত কি আছে 4 আছে, তাক আকৌ কিহে যাব, তাক আকৌ 2 হৰণ যাব। 2 2, আকৌ 2 2, 1 বাঢ়িলে 14 হ'ল, 2 7 14। যেহেতু শেষত কি 7 আছে অযুগ্ম সংখ্যা, গতিকে ইয়াক কিহে নাযায় 2 নাযায়। ইয়াত 3 যায় নেকি চাম, যে 3 যোৱাৰ মেথডটো কি হয়, এই গোটেই সংখ্যাবিলাক যোগ কৰি দিয়া 7 8 9, কি পালো যোগ কৰোতে 9 পালো। এই 9 সংখ্যাটো 3 হৰণ যায় নেকি, চাইছো যে 9 সংখ্যাটো 3 হৰণ যায়, 3 3 9, গতিকে এই গোটেই সংখ্যাটো কি হ'ব 3 হৰণ যাব। কেনেকৈ কৰিম, 3 হৰণ যাব 3 3 কিমান যায় 11, যে 3 3 9, 3 4 হলে 12 হ'ব, ডাঙৰ হ'ব 3 3 9, বাহিলে কিমান 2, 3 9 27। এই সংখ্যাটো আকৌ 3 হৰণ যাব, যে দুইটা সংখ্যা 3 হৰণ যাব, 3 3 3, 3 3 9, 13টো নিজে মৌলিক, গতিকে আৰু ইয়াক আমি কি কৰিব নোৱাৰো, হৰণ কৰিব নোৱাৰো। তো এই সংখ্যাটোৰ মৌলিক উৎপাদক কেইটা কি হয়, এটা এইটো 2 2 3 3 13। এটাকে আমি কি পালো দেখে 468ৰ মৌলিক উৎপাদক কি পালো আমি 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 13। যে আমি আগৰ ভিডিওটোত কৰি আহিছিলো যে কি জানি আহিছিলো যে পূৰ্ণ বৰ্গ সংখ্যাবিলাকৰ সদায় যিবিলাক মৌলিক উৎপাদক থাকে এটি জোৰ পাতিব থাকে, কিন্তু এই দুটা জোৰ পাতি আছে কিন্তু 13টো কি হৈ আছে বিজুৰীয়াকে আছে। গতিকে এতিয়া ইয়াত মই এটা 13 এক্সট্ৰাকে পূৰণ কৰি দিলেও এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব, কিন্তু আমাক কৈছে কি হৰণ কৰিব লাগে, যে কি সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে সংখ্যাটো যদি মই বেলেগ এটা 13 মই হৰণ কৰি দিওঁ, এই সংখ্যাটোৱে এই সংখ্যাটো কাটা কাটি গুচি যাব আৰু লগতে কি থাকিব জোৰ জোৰ হৈ যাব। মানে কি তেতিয়াহ'লে যে এই সংখ্যাটোক নিম্নতম সংখ্যা যদি মই 13 হৰণ কৰো সৰু সংখ্যা, তেতিয়াহ'লে এই সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। বাস সিমানে। ইয়াৰ এনসাৰটো কি হ'ব তেতিয়াহ'লে 13টো বিজুৰীয়া হৈ আছে, গতিকে যদি বিজুৰীয়া হৈ থকা সংখ্যাটোৱে হৰণ কৰি দিলে মানে সেই সংখ্যাটো এটা কি হয় পূৰ্ণবৰ্গ সংখ্যা হয়। গতিকে যিটো বিজুৰীয়া আমাৰ ৰিজাল্ট এইটোৱে, 13 হৰণ কৰিম। গতিকে 468 সংখ্যাটো 13ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। বাস ইয়াৰ ৰিজাল্ট খতম। নেক্সট কৰি চাওঁ যে ৰোমান সংখ্যা 2, এইটো হ'ল নেক্সট ৰোমান সংখ্যা
2 ৰোমান সংখ্যা 2 আমাক দিয়া আছে 1584 একে যেনেকৈ ৰোমান সংখ্যা 1 টো কৰিলে ঠিক একেদৰে ইয়াত ৰোমান সংখ্যা 2 টো কৰিম আৰু কৰি পিনে কি কৰিম এতিয়া আমি ইয়াত যে কি বিজোড়কে কোন আছে যে বিজোড়কে যিটো সংখ্যাই পাম যিটো উৎপাদককে পাম সেই উৎপাদকটোৱে হৰণ কৰি দিলে মানে কি হৈ যাব এই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে ইয়াৰো কি উৎপাদকবিলাক উলিয়াম শেষত কি আছে 4 আছে গতিকে ইয়াকো কি হৈ যাব 2 এ যাব 2 এ যাব 2 এ 15 কেইবাৰ যাব 2 7 গুণ 14 এক বাহিলে 18 হ'ল 2 9 গুণ 18 আৰু এপিনে কি আছে 4 আছে 2 2 4 792 ইয়াত শেষত 2 আছে গতিকে ইয়াত কি হ'ব 2 এ হৰণ যাব যদি মই 2 দিওঁ 2 3 গুণ 6 এক বাহিলে 19 হ'ল 2 9 গুণ 18 এক বাহিলে কিমান হ'ল 12 হ'ল 2 6 গুণ 12 ইয়াত আকৌ কি হৈ যাব ইয়াত আকৌ 2 এ যাব 2 এ যাব 2 এগুণ 2 এক বাহিলে 19 হ'ল 2 9 গুণ 18 এক বাহিলে 16 হ'ল 2 8 গুণ 16 ইয়াত আকৌ কি হৈ যাব আকৌ 8 আছে গতিকে ইয়াত আকৌ 2 এ যাব 2 এ যাব তে 19 কিমান বাৰ যাব 2 9 গুণ 18 এক বাহিলে কিমান হৈ গ'ল 18 হৈ গ'ল আৰু 2 9 গুণ 18 কিমান পালো 99 পালো ইয়াত কিমান যাব 3 এ যাব 3 3 গুণ 9 3 3 গুণ 9 ইয়াত কিমান যাব 3 এ যাব 3 ঘাম 33 গতিকে ইয়াত বিজোড় কি পালো 2 2 এটো 3 এজোৰ 11 টো বিজোড় আছে গতিকে আমাৰ ৰিজাল্ট ওলালে যে কি যে কি ইয়াত আমি যিটো সংখ্যা আছে সেই সংখ্যাটো যদি মই হৰণ কৰি দিওঁ এই সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতেকে 1584 ইকুৱেল 2 into 2 into 2 into 2 into 3 into 3 into 11 এজোৰ 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 অকলে থাকিলে কি অকলে থাকিলে 11 গতিকে এই সংখ্যাটো কি আটাইতকৈ সৰু কি সংখ্যা হৰণ কৰিম এতিয়া আটাইতকৈ সৰু 11 যদি হৰণ কৰি দিও তেলে এই সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে গতিকে 1584 সংখ্যাটো 11 এৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে 1584 সংখ্যাটোক 11 এৰে যদি মই হৰণ কৰো তেতিয়ালে এই 1584 টো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যালে ৰূপান্তৰ হ'ব ঠিক আছে তো নেক্সট আহিলো কোৱেশ্চন নম্বৰ 3 এটো চাই লবা ভালকে কোৱেশ্চন নম্বৰ 3 যদি কিবা খেলিমেলি থাকে তেতিয়ালে কমেন্টত মোক ইনবক্সত মোক কমেন্ট কৰিবা তোমালোকৰ প্ৰবলেম মই এনসাৰ দিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 3 দিয়া আছে দেখি 2645 তাই ইয়াক কৰিছো সেম মেথড এইগলা জানে কৰিছো ইয়াকো একে কৰিম সেম মেথড কি কৰিম ইয়াক কিহে হৰণ যাব এই হেকত 5 আছে গতিকে ইয়াক কিহে যাব 5 এ হৰণ যাব একদম একক স্থানত 5 আছে গতিকে ইয়াক কিহে যাব 5 এ যাব 5 এ কৰিম 26 আছে 26ক 5 এ কিমান বাৰ যাব 5 5 গুণ 25 5 5 25 কিমান বাহিলে 1 বাহিলে 1 টু কলৈ যাব 1 টু তলে যাব 14 হ'ব 5 দুগুণ 10 কিমান বাহিলে 4 বাহিলে 7 50 হ'ল 5 লগত কিমান পূৰণ কৰিলে 54 হ'ব 5 লগত তোমাৰ 7 নহয় 4 হ'ল 45 5 9 45 45 হ'ল
4 গ'ল 45 4 5 45 5 9 যা 45 5 9 45 9 হ'ল ইয়াক আকৌ এতিয়া কিহে যাব ইয়াক কিহে 529 এই সংখ্যাটো কিহে যাব ই এটা মৌলিক সংখ্যা নে যৌগিক সংখ্যা মই তোমালোকক কৰি চাওঁ চোৱা তো মই ইয়াত এইটো সাইডে মই 23 * 23 কৰি চাইছো তো 23 * 23 কৰিলে কিমান হ'ব 3 3 গুণ 9 3 দুগুণ 6 3 দুগুণ 6 2 দুগুণ 4 9 6 6 12 2 কৰিলে 4 একে 5 529 দেখিছানে তো 529 টো কি হয় এই 529 ৰ বৰ্গমূল আছে যে 23 যে 520 মানে 9 আমি কিমান লিখিব পাৰো 23 পূৰণ 23 23 গুণ কিমান হয় 529 হৈ গ'ল এটা ইমানে কি পালো ইয়াক এজুৰ পালো 5 টো কি পালো বিজুৰীয়া পালো তেতিয়ালে এই সংখ্যাটো কি সংখ্যাৰে হৰণ কৰিলে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এই সংখ্যাটোক মই পাছে অতি আটাইতকৈ সৰু সংখ্যা পাছেৰে হৰণ কৰিলে মানে এই সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যালৈ পূৰ্ণবৰ্গ সংখ্যা হ'ব এটাকে 2645 ইকুৱেল কি পালো মই 23 * 23 * 5 ইয়াক এজুৰকে পালো আৰু কি পালো ইয়াক বিজুৰকে পালো বিজুৰীয়াকে পালো যদিহে জুৰীয়াকে পালো হেতেন আৰু এটা 5 পালো হেতেন তেতিয়ালে কি পূৰ্ণবৰ্গ সংখ্যা হ'ল বা আমাক যদি ক'লে হেতেন যে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব তে আটাইতকৈ সৰু আৰু এটা 5 সংখ্যা 5 পূৰণ কৰি দিয়া হলে এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ল হেতেন আমাক সুধিছে যেহেতু হৰণ যে কি সংখ্যাৰে হৰণ কৰিম কি সংখ্যাৰে হৰণ কৰিম যেটো বিজুৰীয়া 5 আছে সেই 5 এদি ইয়াক হৰণ কৰি দিম এই সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে 2645 সংখ্যাটোক 2645 সংখ্যাটোক 5 এৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছা একদম সিম্পল একদম সহজ ঠিক আছে এটা কোৱেশ্চন নম্বৰ তোমাৰ ৰবান সংখ্যা 4 কৰি চাওঁ 1620 এটা কাম কৰা তোমালোকে ভিডিওটো পজ কৰা পজ কৰি পেলাই নিজে কৰিবলৈ চেষ্টা কৰাচোন বা মই কৰি দিমেই তাৰপিছত তোমালোকে ভিডিওটো এবাৰ পজ কৰি লোৱা আৰু পজ কৰি পেলাই নিজে ইয়াৰ ৰিজাল্টটো ইয়াৰ এনসাৰটো উলিয়াবলৈ চেষ্টা কৰা Question number 4 কিমান দি আছে 1620 ইয়াক কৰিছো যে 1620 চোৱা ইয়াক কিহে হৰণ যাব লাষ্টত শূন্য আছে চোৱাচোন কিহে হৰণ যাব 2 এ যাব ইয়াক 2 এ হৰণ যাব 2 এ হৰণ যাব 2 8 গুণ 16 হয়নে যে 2 এ গুণ 2 এ গুণ 2 আৰু এপিনে কি হৈ গ'ল শূন্যটো নামি গ'ল 810 ইয়াক আকৌ কিহে হৰণ যাব ইয়াক আকৌ 2 এ হৰণ যাব 2 এ হৰণ যাব 2 4 গুণ 8 আৰু 2 5 গুণ 2 4 গুণ 8 যেহেতু একটো শূন্য একটো সৰু দুইতকে তুমি এটা শূন্য লগাব লাগিব আৰু 2 5 গুণ 10 4 কে 5 এই ইয়াতকে যদি ই সৰু হয় তেতিয়ালে এই সৰু সংখ্যাটো থকা কাৰণে এটা শূন্য লগাই ল'বলগীয়া হয় আৰু লগাই পেলাই এই জোৰটোকে একেলগে হৰণ কৰা হয় দেখি 2 শূন্য লগালো 2 5 গুণ 10 405 এটা ইয়াত কিহে যাব ইয়াত কিহে হৰণ যাব 3 এ হৰণ যাব 2 এ নাযায় যেহেতু 5 আছে শেষত 3 এ দিম তে 3 এ দিয়াৰ লগে লগে কিমান হ'ব 3 এ গুণ 3 1 বাঢ়িলে 10 হ'ল এপিনে গুচি গ'ল 1 বাঢ়িলে কি হ'ল 10 হ'ল তে 3 3 গুণ 9 1 বাঢ়িলে 15 হ'ল 3 5 গুণ 15 135 এয়া কিহে যাব আকৌ 3 এ যাব আকৌ 3 3 4 গুণ 12 3 4 গুণ 12 1 বাঢ়িলে 15 হ'ল 3 5 গুণ 15 ইয়াক কিহে যাব এই বুলি আকৌ 3 এ যাব আকৌ 3 এ যাব তে 3 এ গুণ 3 1 বাঢ়িলে এপিনে 15 হ'ল 3 5 গুণ 15
ইয়াক আকৌ কিহে যাব 3 হে যাব 3 3 5 গুণ 15 লাষ্টত কি থাকিলে 5 থাকিলে যেহেতু 5 টো কি হয় এটা নিজে মৌলিক সংখ্যা গতিকে ইয়াক আমি সৰু কৰিব নোৱাৰো এত কি পালো এযোৰ দুযোৰ তিনযোৰ লাষ্টত কি থাকিলে 5 অকলে থাকিলে আমাৰ ৰিজাল্ট ওলাই গ'ল এনসার কি হ'ব ইয়াৰ এই সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰ হৰণ কৰিলে এই সংখ্যাটো তোমাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব আটাইতকৈ সৰু সংখ্যা 5 এৰে যদি মই এই সংখ্যাটোক হৰণ কৰি দিওঁ 5 কিয় গম পালো এই বিজুৰীয়া হৈ আছে এই বিজুৰীয়া সংখ্যাটো হৰণ কৰি দিলে মানে এই সংখ্যাটো কি হয় এটা পূৰ্ণবৰ্গ সংখ্যা হয় মই ইয়াত লিখি দিছো এতেকে 1620 ইকুৱেল 1620 ইকুৱেল কি পালো মই 2 into 2 into 3 into 3 into 3 into 3 into 5 গতিকে বিজুৰীয়া কাক পালো ই জুৰীয়া ই বিজুৰীয়া গতিকে 1620 সংখ্যাটোক 5 এৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তোমালোকৰ কোৱেশ্চন নম্বৰ 6 টো সম্পূৰ্ণ সলিউশন হৈ গৈছে এটা আমি নেক্সট যাম কোৱেশ্চন নম্বৰ 7 তোমালোকৰ কোৱেশ্চন নম্বৰ 7 ত দিয়া আছে যে কি তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা এটা তোমালোকৰ চাৰিটা দিয়া আছে 12.25 24.01 146.41 102.01 এতিয়া এই যি চাৰিটা দিয়া আছে এই চাৰিটা দশমিকত থকা বিলাকৰ পৰা আমি কি কৰিব লাগে বৰ্গমূল লিয়াব লাগে দশমিকত যি সংখ্যা থাকিব এই দশমিকত থকা সংখ্যা বিলাকৰ পৰা আমি বৰ্গমূল উলিয়াম কেনেকৈ তোমালোকৰ তাৰ কাৰণে মই এটা তোমালোকক পদ্ধতি শিকাই দিম যে যিটো পদ্ধতি সহায়ত কি হ'ব তোমালোকৰ যে দশমিকৰ পৰা বৰ্গমূল উলিয়াব পাৰিবা ইয়াত আমি শিকিম বিশেষকৈ পদ্ধতিটো হৈছে কি আমি হৰণ পদ্ধতিৰ সহায়ত দশমিক সংখ্যাৰ পৰা আমি বৰ্গমূল কেনেকৈ উলিয়াই আমি সেই মেথডটোকে শিকোঁ মই সলিউশন কৰিছো সলিউশন মই প্ৰথমতে কোৱেশ্চন নম্বৰ 1 টোকে লৈছো ৰোমান সংখ্যা 1 টোকে লৈছো ৰোমান সংখ্যা 1 ত দিয়া আছে 12.25 যেতিয়া দশমিক সংখ্যা থাকিব দশমিক সংখ্যাৰ কি হয় এই দশমিকটো তোমালোকে কি কৰিব পাৰা অতৰাই লৈ পিনে হৰণ কৰিব পাৰা যদি দশমিকটো অতৰাই লৈ হৰণ কৰা তেতিয়াহলে যেতিয়া বৰ্গমূল ল'ব ইয়াৰ কি হ'ব যদি দশমিকৰ পাছত দুটা সংখ্যা থাকে তাৰ পাছত বৰ্গমূল লোৱাৰ পিছত কি হয় এটা সংখ্যা আগত দশমিকটো দি দিলে হ'ল বা ইয়াত দশমিকৰ পাছত কি আছে দুটা সংখ্যা আছে যদি দশমিকটো অতৰাই পিনে 2401 হিচাপে কৰা তেতিয়াহলে কি হ'ব যে পাছত যেতিয়া বৰ্গমূলটো ওলাব তেতিয়া দুটা সংখ্যা আছিল তাৰ আগত এটা সংখ্যা আগত দশমিকটো দি দিলেও শুদ্ধ হয় বা মই তোমালোকক দশমিকটো থকাকে তোমালোকক কৰাই দিছো চোৱা হলে ইয়াক কি কি মই হৰণ পদ্ধতিৰ সহায়ত কৰিম এতিয়া হৰণ কেনেকৈ কৰিম যে প্ৰথম ষ্টেপটো হৈছে হৰণ কৰাৰ ৰাইট সাইডৰ পৰা কি কৰিম এটা মই জোৰ পাতিম এজোৰ দেখিছানে তো ইয়াত মই জোৰ পাতিছো ৰাইট সাইডৰ পৰা ৰাইট সাইডে 2.25 আছিল মই তাক এজোৰ বনালো আৰু তাৰপিছত কি আছে 12 আছিল তাক মই এজোৰ বনালো এতিয়া প্ৰথম কাম হল কি ভাবিলো যে এই জোৰটো নাই 25 নাই এই জোৰটো নাই বুলি ভাবিলো আমাৰ তাত কি আছে আমাৰ তাত আছে 12 এই 12 টোক এনেকৈ হৰণ কৰিব লাগে যে ইয়াত যেটো সংখ্যা দিবা সেই সংখ্যাটো ইয়াতো দিলে এই সংখ্যাটো পূৰণ কৰি সংখ্যাটো 12 পাব লাগিব বা যেটো সংখ্যা পাবা সেই সংখ্যাটো 12 তকৈ সৰু হ'ব লাগিব তে এনে কি সংখ্যা দুটা পূৰণ কৰিলে মানে মই কি পাম 12 পাম বা তাতকৈ সৰু পাম চোৱাচোন 1 দিলে মানে 1 1 গুণ 1 যদি মই 2 দিওঁ 2 2 গুণ 4 যদি 3 দিওঁ 3 3 গুণ 9 যদি 4 দিওঁ 4 4 গুণ 16 সংখ্যাটো কি হ'ব 12 তকৈ ডাঙৰ হ'ব গতিকে মই কি দিম 3 দিম 3 গুণ মই কি পাম ইয়াত 9 পাম 4 দিলে মানে 4 গুণ 16 হ'ব এতিয়া কি কৰিম ক্যালকুলেট কৰিম তো 12 পৰা 9 গলে কিমান 3 নেক্সট স্টেপ এই দশমিকটো ওপৰলৈ যাব আৰু যেটো জোৰ আছিল এটা এটাকে নামি নাহে তললৈ কি হ'ব গুটে জোৰটো নামি আহিব জোৰটো কেনেকৈ নামিব 25 325 হয় হে 325 ক নেক্সট স্টেপত কৰিম আকৌ হৰণ কৰিব ফাৰ্স্ট স্টেপ হৈ গ'ল সেকেন্ড স্টেপ সো সেকেন্ড স্টেপৰ কাম কি দিয়া তো সেকেন্ড স্টেপৰ কাম হৈছে যে কি মই যি 3 সংখ্যাটো লৈছিলো প্ৰথমতে হে 3 সংখ্যাটোক দুগুণ কৰি মানে মই এটা কি কৰিম নেক্সট ইয়াত বহামৰ পৰা দিয়ে
হৰণ কৰা মানে 3 লগত 2 পূৰণ কৰিলে 3 দুগুণ 6 6 কি হ'ল কেনেকে 6 হ'ল 3 into 2 এই কেনেকে 6 হ'ল 3 আছিলে এই 3 লগত 2 পূৰণ কৰি দিলো কি পালো মই নেক্সট নতুন সংখ্যাটো 6 পালো এই 6 সংখ্যাটো লৈছো যে 3 দুগুণ 6 6 হ'ল এতিয়া নেক্সট কাম 6 ললো হয় ইয়াৰ লগত কি হ'ব এটা বেলেগ আৰু এটা সংখ্যা ল'ব লাগিব তে 6 ৰ লগত এনে কি সংখ্যা ল'ম ইয়াতো ল'ব লাগিব একেটা সংখ্যা ইয়াতো একেটা যেনে ইয়াত 3 3 লৈছিলো ইয়াত 1 ল'লে ইয়াতো 1 ল'ম ইয়াত 2 ল'লে ইয়াতো 2 ল'ম ইয়াত 3 ল'লে ইয়াতো 3 ল'ম বা ইয়াত 4 ল'লে ইয়াতো 4 ল'ম যে 6 ৰ লগত এনে কি সংখ্যা ইয়াতে দিম যে 325 ল'ম that's one 6 ৰ লগত যদি মই এই সংখ্যাটোৰ লগত যদি মই 1 দিওঁ 61 হ'ব ইয়াত 1 হ'ব 61 into 1 কিমান হ'ব তাত পাতিম বা যদি মই 2 দিওঁ 62 into 2 62 into 2 গলে 325 পাম নেকি 62 into 2 গলে 325 পাম না 2 দুগুণ 4 6 দুগুণ 12 142 মানে নাপাওঁ এই 325 পাব লাগিব এতিয়া মই কি দিম ইয়াত তাহলে 3 দিম 63 into ইয়াত দিলে কিমান 3 পাম নেকি 3 দিলে মানে 63 into 3 3 দুগুণ 9 6 দুগুণ 118 নাপাওঁ এনে কি সংখ্যা পাম যে 325 পাবলৈ ধৰি লোৱা ইয়াত কি দিম আৰু ইয়াত কি দিম ঠিক আছে মই 5 দি চাওঁ তোমালোকে দি চাব পাৰা বেলেগ সংখ্যা মই 5 দিলো ইয়াতো 5 দিলো 65 into 5 কিমান হ'ব 65 into 5 5 গুণ 5 গুণ 2 5 গুণ 30 2 32 3 2 325 পালো নে তে মই ইয়াত কি লগালো নতুনকে 5 লগালো আৰু সেই 5 টো ক'ত লগাম ওপৰটো লগাম আৰু 65 into 5 পূৰণ কৰিলে মই কি পাম 325 মিলি গ'ল এতিয়া 12.25 সংখ্যাটোৰ বৰ্গমূল কি হ'ব তেতিয়াহ'লে 3.5 এটাকে বৰ্গমূল চিন দিম বৰ্গমূল 12.25 ইকুৱেল কিমান পালো 12.25 ইকুৱেল কিমান পালো মই ইয়াৰ এনসাৰ এইটো 3.5 ইয়াৰ এনসাৰ ইমান এইটো মেথড হৈছে হৰণ পদ্ধতি এই হৰণ পদ্ধতিৰ সহায়ত যিকোনো দশমিক সংখ্যা আমি বৰ্গমূল উলিয়াব পাৰো এটো সৰু সংখ্যা ইয়াতকে অকমান ডাঙৰ সংখ্যা পাবা ই অকমান ডাঙৰ সংখ্যা ই অকমান ডাঙৰ সংখ্যা ডাঙৰ হলে কি হ'ব সেম মেথড ৰাইট সাইডে বা আমি কি কৰিম গুণ পাতি আনিম লাষ্টত যিমান থাকে লাষ্টত যদি এটা থাকে সেই তাকো আমি প্ৰথমতে অকলে কৰি লম নেক্সট কৰি চাও ৰোমান সংখ্যা 2 ৰোমান সংখ্যা 2 তোমালোকৰ দিয়া আছে যে 24.01 সেম মেথড আগতে যেনেকৈ কৰিছিলো ইয়াক কি কৰিম তেনেকৈ কৰিম ইয়াক কি কৰিম হৰণ কৰি লও সেম মেথড অথনি কেনেকৈ কৰিছিলো মই হু ফলৰ পৰা কি কৰিছিলো এজোৰ বনাইছিলো ইয়াত দুজোৰ আছে ইয়াতো কি হৈ আছে ইয়াতো দুজোৰ হৈ আছে গতিকে ইয়াকো কি কৰিম এতিয়া মই যে 24 সংখ্যাটো এনে কি সংখ্যা পূৰণ কৰিম মই ইয়াতে 24 পাম নিজে ভাবা যে মই কি দিম ইয়াত 24 পাম 4 4 গুণ 16 5 5 গুণ 25 25 হৈ যাব 24 কে ডাঙৰ গতিকে কি দিব লাগিব 4 4 গুণ 16 কিবা টান নেকি একো টান নহয় নেক্সট কাম কি এতিয়া আমাৰ নেক্সট কাম হৈছে বিয়োগ কৰা তো ইয়াত 1 ভাগ কৰিলো 14 হল 14 পৰা 6 গলে কিমান থাকিব 8 1 গলে দশমিকটো গল ওপৰলে আৰু এই জোৰটো নামি আহিব গলে তললে 801 হৈ গল নেক্সট স্টেপ কি কৰিছিলো মই আপুনি নেক্সট কোৱেশ্চনটো ইয়াত যেটো সংখ্যা দিছিল সেই সংখ্যাটো কি কৰিম এটা দুগুণ কৰি পিনে তলত পাতিম 4 দুগুণ কৰিলে কিমান হ'ব 4 দুগুণ কৰিলে 8 হ'ব 8 পাতিম এতিয়া 8 ৰ লগত এই 8 ৰ লগত এনে কি সংখ্যা পূৰণ কৰিম 801 পাম যে এনে 8 ৰ লগত কি সংখ্যা পূৰণ কৰিম 801 পাম কৰিছো মই ধৰিবা 8 ৰ লগত মই এটা পূৰণ কৰিলো 8 ৰ লগত 801 পোৱা 8 ৰ লগত ধৰিলো মই কি দিলো 7 দিছো 7 দিলে মানে 49 নোলাই 8 ৰ লগত যদি মই 9 দিও 9 দিলে মানে 9 9 81 1 ওপৰ দিলে 8 8 9 62 আছে 80 801 মই কিমান দিলো যদি 8 ৰ লগত যদি মই নতুনকে 9 দিম হে 9 টো কত বহাম হে 9 টো ইয়াতো বহাম আৰু 89 into 9 কিমান পালো 801 ইয়াত কিমান বহাম 801 বাস এলা খতম ইয়াৰ ৰিজাল্ট কি পালো ইয়াৰ आंसर কি পালো 4.9 এতেকে ৰুট ওভাৰ আমাক বৰ্গমূল লিখিব দিছে এটো বৰ্গমূল চিন বৰ্গমূল 24.01 24.01 ৰ বৰ্গমূল কিমান হ'ব 4.9
নাই হল বুজি পাইছা এইটো হৈছে আমাৰ ৰিজাল্ট 2 নম্বৰ কিমান সংখ্যা 2 ৰিজাল্ট হৈছে আমাৰ 4.9 যে 24.01 ৰ বৰ্গমূল হৈছে 4.9 The next কৰি চাওঁ ৰোমান সংখ্যা 3 এইটো অকমান তিনটা সংখ্যা আছে গতিকে এইটো অকমান বেলেগ টাইপৰ এনেকে থাকিলে ইয়াত আছিল যুগ্ম কৰিলে দুটা যোগ আছিলে ইয়াত যোগ নাই তাৰ যোগ নাথাকিলে কেনেকে কৰিবা এটা চাই লোৱা যে যদি যোগ নাথাকে তেতিয়াহ'লে কেনেকুৱা হ'ব যিমানে দীঘল নহওক জোৰকে নাথাকিলে এইটো মেথড পাব আৰু জোৰকে থাকিলে মানে এইটো মেথড হ'ব গতিকে জোৰকে যদি নাথাকে আমি কৰিম কেনেকে চোৱা ৰোমান সংখ্যা 3 দিয়া আছে যে 146.41 মেথড একেটাই কি হু সাইডৰ পৰা কি কৰিম মই হু সাইডৰ পৰা জোৰ পাতি আনিম হু সাইডৰ পৰা এজোৰ দুজোৰ লাষ্টত 1 অকলে থাকিলে থাকক তাৰ লগ নাই তাক আমি অকলে কৰিম হয় না সেম মেথড এতিয়া প্ৰথমতে যেনেকৈ কি কৰিছিলো একক আমি এনে কি দুটা সংখ্যা পূৰণ কৰিলে মানে 1 পাম এককটো আমি সবেই জানো 1 গুণ 1 আৰু কিবা আছে নেকি নাই সেয়ে 1 গুণ কি হল 1 হল বাস আমি কি কৰি দিম মেখৰণ কৰি দিম 1 পৰা 1 গলে 0 গতিকে কি হ'ব 46 গোটে জোৰকে নামি আহিব 46 গোটে জোৰকে নামি আহিলে নেক্সট একক 2 গলে কিমান হ'ব একক আগৰ মেথড কিটা মনত পেলোৱা কি আছিলে যেটো সংখ্যা দিছিল তাক দুগুণ কৰি দিছিল ইয়াত 1 দিছো একক দুগুণ কৰিম 2 গুণ 2 তা 2 দিলো তা 2 লগত এনে কি সংখ্যা পূৰণ কৰিম 46 পাম যদিও 46 নাপাও 46 কে সৰু পাব লাগিব 46 কে আমি কি কৰিব নোৱাৰো বেছি পাব নোৱাৰো তা 2 লগত যদি মই 1 এটা দিও 21 1 দিলে মানে কি হ'ব 21 গুণ 21 হ'ব যদি 2 দিও 22 দিও 22 হ'ব 22 দুগুণ 44 হ'ব তাহলে 46 আছে মানে 2 বেছি হৈছে তে 2 দিব পাৰি মই যদি ইয়াত 2 লগাও ইয়াৰ 2 হ'ব তে 22 দুগুণ 44 44 নেক্সট স্টেপ কাম কি হ'ব এতিয়া আকৌ সেম 6 পা 4 গলে 2 হৈ গল 4 পা 4 গলে 0 আগত কি হয় আগত 0 পাতে জান নাপাতে স্টেপ নাম্বাৰ 2 খতম এতিয়া নেক্সট স্টেপ কৰিম স্টেপ নাম্বাৰ 3 তে নেক্সট কি কৰিম এতিয়া চোৱা আগত যেনেকৈ দুটা স্টেপ পাই আছো এতিয়া তিনটা স্টেপ পাম তিনটা স্টেপ পালে মানে কি কৰিবা চোৱা এতিয়া প্ৰথম সংখ্যাটো দুগুণ কৰিলো গতিকে ইয়াত আৰু দুগুণ কৰাৰ প্ৰয়োজন নাই ই যেনেকৈ আছে প্ৰথম সংখ্যাটো তেনেকৈ বহিব তলৰ সংখ্যাটো নতুনকৈ বহাইছিলো কাষৰ সংখ্যাটো এই দুইটো নতুনকৈ বহাইছিলো গতিকে এইটো আকৌ দুগুণ কৰিম যেটো নতুনকৈ সংখ্যাটো বহাম সেই সংখ্যাটো দুগুণ কৰিম 2 দুগুণ কৰিলে কিমান হ'ব এতিয়া এই 2 দুগুণ কৰিলে মানে কিমান হ'ব 4 হ'ব 24 এটা 24 লগত এনে কি সংখ্যা পূৰণ কৰিম ইয়াতে তে কিমান পাম 2 পাম এটা 2 24 ডাঙৰ 2 হল এটা কি কৰিবা দশমিকটো ওপৰলৈ যাব আৰু এই জোৰটো কি হ'ব এতিয়া তললৈ নামি আহিব 41 এই জোৰটো তললৈ নামি আহিব এতিয়া 24 লগত এনে কি সংখ্যা পূৰণ কৰিবা 241 পাবা ওলাই আছে আমি সবে জানো 24 লগত যদি মই ইয়াত 1 দিও ইয়াত যদি 1 দিও 241 গুণ 241 বস মিলি গল ইয়াৰ ৰিজাল্ট কি হ'ব 12.1 এতেকে বৰ্গমূল 146.41 ৰ বৰ্গমূল কিমান হ'ব 12.1 আমাৰ ৰোমান সংখ্যা 3 ভ্যালু ওলালে 12.1 এটো ভ্যালু বুজি পাইছানে কমেন্ট কৰিবা তোমালোকে এনেকুৱা ভিডিও পাই যাব কাৰণে লগতে ভিডিওটো এটা নতুন ইউটিউব চেনেল গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা মইও তোমালোকৰ কাৰণে ভিডিও দিবলৈ অলপ উৎসাহ পাম নেক্সট কোৱেশ্চন কৰি চাওঁ যে কোৱেশ্চন নম্বৰ 4 ফৰটো কি দিয়া আছে ৰোমান সংখ্যা 4 দিয়া আছে তোমালোকৰ যে 102.01 সেম মেথড আগতে যেনেকৈ কৰিছিলো তেনেকৈ কৰিম এই আকৌ কি কৰিম এটা সোঁফালৰ পৰা কি কৰিম সোঁফালৰ পৰা এজোৰ এটা ঠিক আছে দুজোৰ আছে আৰু এটা আছে এই ইয়াক কি কৰিম ইয়াক সেম মেথড একক কি হৈ যায় আমি সবে জানো 1 গুণ 1 ইয়াক কি কৰিম হৰণ কৰিলে মানে 1 পৰা 1 গলে 0 গতিকে নেক্সট কি হ'ব এতিয়া এই 01 02 এই সংখ্যাটো কি হ'ব জোৰ হিচাপে নামি আহিব নামি অহাৰ লগে লগে আমি ইয়াক কি কৰিছিলো ইয়াত কিহে কৰিম এতিয়া প্ৰথম যেটো সংখ্যা দিছিলো এই সংখ্যাটো কি কৰিম এতিয়া
যে সেই সংখ্যাটোক দুগুণ কৰিম দুগুণ কৰিলে কিমান হ'ব একক দুগুণ কৰিলে 2 এগুণ 2 নেক্সট আগত শূন্য থাকে জানো তো সংখ্যাৰ আগত শূন্য নাথাকে গতিকে শূন্যটো প্ৰয়োজন নাই মানে কি 2 নামি আহিলে 2 নামি অহাৰ পিছত ইয়াত মই এনে কি সংখ্যা দিম ইয়াতো দিম 2 পাম ধৰি লোৱা মই যে 1 এ দিলো 1 দিয়াৰ লগে লগে কি হ'ল 21 ইয়াত 1 দিলে 21 into 1 21 যিহেতু 2 দিতকে ডাঙৰ ইম্পসিবল গতিকে ইয়াত মই কি কৰিব নোৱাৰো এতিয়া দুই জোড় সংখ্যা একেলগে নমাই আনিব লাগিব কিন্তু দুজোড় সংখ্যা যেতিয়া এটা কথা মন ৰাখিবা যেতিয়া দুজোড় সংখ্যা একেলগে নমাই আনিবলগীয়া হয় তেতিয়া কি কৰিব লাগিব যে এটা শূন্য যোগ কৰিব লাগিব বা এটা তাত শূন্য লগাব লাগিব যেনে চোৱা এযোৰ নামিলে এতিয়া ইয়াত এযোগো নমাব লাগিব গতিকে যেতিয়া দুইযোৰ নমাবলগীয়া হয় কি হ'ব শূন্য এটা ইয়াতো লগাব লাগিব আৰু শূন্য এটা ক'ত লগাব লাগিব যে শূন্য এটা ইয়াতো লগাব লাগিব যেতিয়া শূন্য লাগিব তেতিয়াহে কি হ'ব নেক্সট জোৰটো নামি আহিব শূন্য এক নামি আহিব এতিয়া নেক্সট 20ৰ লগত এনে কি সংখ্যা পূৰণ কৰিম যি সংখ্যা পূৰণ কৰিলে কিমান পাম 201 পাম যদি মই 20ৰ লগত এনে সংখ্যা এটা দিওঁ 1 দিওঁ তে এই সংখ্যাটো ক'ত দিব লাগিব ওপৰ এই দশমিকটো আছে দশমিকটো বহিব তাৰ পিছত 1 দিলো এই 1 টো ক'ত লাগিব ইয়াত লাগিব এটা 201 এগুণ 1 পূৰণ কৰিলে কিমান হ'ব 200 আমাৰ ৰিজাল্ট ওলাই গ'ল ইয়াৰ ৰিজাল্ট ওলাই গ'ল এটাকে কি পাম আমি বৰ্গমূল কি পালো এটাকে বৰ্গমূল 102.01 সমান বৰ্গমূল কিমান পালো 10.1 তোমালোকৰ কোৱেশ্চন নাম্বাৰ 7 ৰ তোমালোকৰ সম্পূৰ্ণ সলিউশন হৈ গৈছে এটা যাও নেক্সট কোৱেশ্চন নাম্বাৰ 8 এটা তোমালোকৰ যে কোৱেশ্চন নাম্বাৰ 8 ৰ পৰা কোৱেশ্চন নাম্বাৰ 12 লৈকে তোমালোকৰ এটা কি আছে কেটামান এমসিকিউ টাইপ কোৱেশ্চন দিয়া আছে তোমালোকৰ যে এই এমসিকিউ টাইপ কোৱেশ্চন কিটা আমি সলভ কৰিছো চোৱা তলত কোৱেশ্চন নাম্বাৰ 8 কি দিয়া আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ আমাক দুটা চাৰিটা অপচন দিয়া আছে 1 2 3 4 এই চাৰিটাৰ ভিতৰত অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো হ'ব পাৰে চোৱা যুগ্ম সংখ্যাৰ বৰ্গ হলে যুগ্ম ওলাই আৰু অযুগ্ম সংখ্যাৰ বৰ্গ হলে কি ওলাই অযুগ্ম ওলাই এটা চোৱা 6 টো কি হয় এটা যুগ্ম সংখ্যা এককৰ স্থানৰ সংখ্যাটো চোৱা 6 এটা যুগ্ম সংখ্যা গতিকে এই সংখ্যাটো কাৰ হয় যুগ্ম সংখ্যাৰ বৰ্গ এটো চোৱা এটো 6 কি হয় যুগ্ম সংখ্যাৰ বৰ্গ এটো 4 কি হয় এই নিজে যুগ্ম গতিকে এই যুগ্ম সংখ্যাৰ এটা বৰ্গ অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব তোমালোকৰ 169 যেটো 9 টো কি হয় 9 টো এটা অযুগ্ম সংখ্যা হয় নেক্সট কোৱেশ্চন আহিলে কোৱেশ্চন নম্বৰ 9 ত যে তলৰ কোনটো এককৰ স্থানত 1 থাকিব পাৰে যে তলৰ কোনটো এককৰ স্থানত 1 থাকিব পাৰে আমাক কেটামান বৰ্গ সংখ্যা দিয়া আছে 19 স্কয়াৰ 34 স্কয়াৰ 18 স্কয়াৰ 20 স্কয়াৰ এতিয়া এই চাৰিটাৰ ভিতৰত কোনটোৰ বৰ্গ যেতিয়া আমি স্কয়াৰ কৰিম স্কয়াৰ কৰোতে তাৰ এককৰ স্থানত কি থাকিব এতিয়া আমি গোটেই সংখ্যাটো স্কয়াৰ কৰি চাবলৈ আমাক বহুত টাইম লাগিব দেন 19 into 19 তো কৰিলে 9 9 81 81 1 এইটো কৰিলে 9 গুণ 9 9 তে কিমান 17 9 গুণ 9 1 গুণ 1 1 7 14 16 কৰিলে 30 16 গোটেই সংখ্যাটো নালাগে নহয় চোৱা ক্যালকুলেশনটো ভুল হ'ব পাৰে চাই লও এটা যদি ক্লিমিন আছে আমাক মাত্ৰ এটাই লাগে যে এই একৰ স্থানত কি থাকিব এটা গোটেই সংখ্যাটো কৰাতে এই লাষ্টৰ সংখ্যাটো কৰি দিবা যে 9 কিমান 9 গুণ কিমান 81 ইয়াৰ একৰ স্থানত কি আছে 1 আছে এটা 4 যদি আমি স্কয়াৰ কৰো কিমান হ'ব 4 4 গুণ 16 এই একৰ স্থানত কি আছে 6 আছে যদি এই 8ক যদি মই বৰ্গ কৰো কিমান হ'ব 8 8 গুণ 64 ইয়াত কি আছে 4 আছে এই 0 যদি স্কয়াৰ কৰো কি হ'ব 0 হ'ব আমাক খুদিছে কি যে তলৰ কোনটোৰ একৰ স্থানত 1 থাকিব আমি কি পালো যে একৰ স্থানত 1 কোনটো পালো এইটো 9 into 81 এইটো একৰ স্থানত 1 আছে গতিকে ইয়াৰ সূত্ৰটো কি হ'ব যে তোমাৰ সংখ্যা 1 19 স্কয়াৰ একৰ স্থানত কি থাকিব 1 থাকিব 9 ক স্কয়াৰ কৰিলো 81 হ'ল 1 পালো গতিকে এই 1 টো ক'ত থাকিব একৰ স্থানত থাকিব নেক্সট কোৱেশ্চন আহিলে তোমালোকৰ কোৱেশ্চন নাম্বাৰ 10 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব পাৰে আমি এটা সূত্ৰ লিখি আহিছিলো n স্কয়াৰ আৰু এই মাজত n + 1 হোল স্কয়াৰ মাজত কিমানটা নেচাৰেল নাম্বাৰ থাকিব পাৰে কিমানটা স্বাভাৱিক সংখ্যা থাকিব পাৰে কিমানটা থাকিব পাৰে 2 into n টুৱাইছ n থাকিব পাৰে n আৰু n + 1 n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব টুৱাইছ n ঠিক একেদৰে 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত কিমানটা থাকিব এইটোকে এনেকৈ লিখিব নোৱাৰিলে সূত্ৰটো মতে 18 স্কয়াৰ আৰু এই মাজত থাকিলে
18 plus 1 whole square মানে কি এইটো n square মাজত থাকিলে n plus 1 whole square এনৰ কাম কোনে কৰিলে 18 কৰিলে এই ইয়াৰ আমাৰ এনসাৰটো কিমান আছিল twice n গতিকে 2 জেগাত আমি n ৰ জেগাত কি লিখিম এতিয়া 2 into 18 18 লগত 2 পইণ্ট দিলে কিমান হয় 2 এর সমান কিমান 2 এর সমান 36 36 ইয়াৰ ৰিজাল্ট কিমান হ'ব question number 10 টো কিমান হ'ব 36 তো নেক্সট চাও নেক্সট question number 11 দি আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় তে ইয়াৰ তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমি প্ৰথমতে প্ৰথম পইণ্টত লিখি আহিছো যে আমি জানি আহিছো যে কিছুমান কি হ'ল সাধাৰণ ধাৰণা কিছুমান লিখিছিলো যে যিবিলাক সংখ্যাৰ শেষত কি থাকিব 0 থাকিব 1 থাকিব 4 থাকিব 5 থাকিব 6 থাকিব আৰু 9 থাকিব সেই সংখ্যাবিলাকে কি হ'ব বৰ্গ সংখ্যা হ'ব যিবিলাক সংখ্যাৰ শেষত বা এককৰ স্থানত কি থাকিব 0 1 4 5 6 9 এই সংখ্যাকেইটা য'ত দেখিম সেই সংখ্যাকেইটা কি হ'ব তোমাৰ বৰ্গ সংখ্যা হ'ব যে ইয়াত চোৱা এই সংখ্যাকেইটা ক'ত আছে এইটো 1 নিশ্চয় এইটো কি হ'ল 1 আছে নিশ্চয় 4 পৰ্যন্ত বৰ্গ সংখ্যা হ'ব পাৰে 2 আছে জানো ইয়াত নাই গতিকে এইটো একেবাৰে নহয় 6 আছে এইটো ই বৰ্গ সংখ্যা হ'ব পাৰে আৰু 9 আছে ই বৰ্গ সংখ্যা হ'ব এই 41 ই বৰ্গ সংখ্যা হয় ই বৰ্গ সংখ্যা হয় ই বৰ্গ সংখ্যা হয় એટલે বৰ্গ সংখ্যা নহয় কোনটো এইটো নহয় যে বৰ্গ সংখ্যা নোহোৱা উত্তৰটো হৈছে এইটো 572 হৈছে বৰ্গ সংখ্যা নহয় এইটো 572 বৰ্গ সংখ্যা নহয় কাৰণ কেলে একৰ স্থানত 2 আছে আমি কি জানো 0 1 0 1 4 5 6 9 থাকিলে আমি কি জানো এটা কি হয় বৰ্গ সংখ্যা হয় নেক্সট তোমালোকৰ লাষ্ট কোৱেশ্চন ৰিভিজন R1 ৰ তোমালোকৰ একদম লাষ্ট কোৱেশ্চন কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 টো কি দিছে চোৱা যে 2025 ৰ বৰ্গমূল কিমান হয় বুলি কৈছে 45 তেতিয়া হলে 2025 ৰ বৰ্গমূল কিমান হ'ব 20.25 ৰ বৰ্গমূল হ'ব কিমান আমি অকমান আগত কৰি আহিছিলো যে অকমান আগত কেনেকৈ কৰিছিলো বৰ্গমূল কেনেকৈ উলিয়াইছিলো যে বৰ্গমূল লবলগীয়া হলে 20.25 আমি যদি বৰ্গমূল লৈ কৰি চাবলৈ হওঁ প্ৰথমতে কি কৰিম জোৰ বানিম এজোৰ দুজোৰ কি কৰিম 20 20 কিমান হ'ব 4 4 16 5 গুণ 25 ডাঙৰ হ'ব গতিকে কি দিম 4 4 গুণ 16 কিমান 20 পৰা 16 গলে কিমান আহিব 4 আহিব নেক্সট কি হ'ল দশমিকটো ওপৰলৈ গ'ল আৰু 25 টো কোনলৈ আহিলে তললৈ নামিলে 425 নেক্সট কি কৰিম এতিয়া নেক্সট যিটো সংখ্যা আছিল এই সংখ্যাটো কি কৰিছিলে প্ৰথম যিটো সংখ্যা দিম এই সংখ্যাটো দুগুণ কৰি পিনে তলত পাতিম 4 দুগুণ কৰি কিমান কৰিম তলত 4 দুগুণ 8 তে 8 লগত এনে কি সংখ্যা দিম সংখ্যাবিলাক 425 পাম 8 লগত কিমান কি সংখ্যা দিম ধৰি লও 8 লগত মই 5 দিলো 8 লগত মই 5 দিলো ইয়াত 5 দিলে মানে ক'ত দিব লাগিব ইয়াত 5 দিব লাগিব 85 ইনটু 5 5 গুণ 5 অকলে 2 8 গুণ 42 42 42 425 পালো নে এটা 425 পালো মই তেতিয়াহ'লে মই কি দিম 85 ইনটু 5 কিমান 425 তেতিয়াহ'লে ইয়াৰ ৰিজাল্ট কিমান পালো ইয়াৰ ৰিজাল্ট পালো 4.5 তো তোমালোকৰ ৰিভিজন R1 ৰ যিমানখিনি কোৱেশ্চন তোমালোকৰ কাৰণে কিতাপত তোমালোকৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে আছিলে সম্পূৰ্ণ ৰিভিজন R1 ৰ তোমালোকৰ প্ৰশ্ন উত্তৰ মই এই ভিডিঅ'টোত ভিডিঅ' দুটা প্ৰথম ভিডিঅ' এটা দিলো তাৰপিছত এই দ্বিতীয় ভিডিঅ'টোৰ সহায়ত তোমালোকৰ এই গোটেই R1 টো কমপ্লিট কৰি দিলো তো তোমালোকৰ নেক্সট ৰিভিজন 2 R2 চেপ্টাৰ তোমালোকে চাবলৈ সাজু হৈ থাকা ধন্যবাদ